আপুনি যদি অৰুণোদয় আঁচনি পোৱা নাই বা আগতে পাইছিল এতিয়া আপোনালোকে পোৱা নাই তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। তো এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া চলি আছে। আপোনালোকে কি ডকুমেণ্টছ লৈ যাব লাগিব এয়াও মই আপোনাক জনাই দি আছোঁ। আপোনালোকৰ নামত ৰেচন কাৰ্ড থাকিব লাগিব, আধাৰ কাৰ্ড, বেংক একাউণ্ট, ভোটাৰ কাৰ্ড আৰু আপোনালোকে এক্টিভ থকা মোবাইল নম্বৰ থাকিলে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। লগতে যিসকল মানুহৰ ৰেচন কাৰ্ড নাই এইসকল মানুহে আপোনালোকে ৰেচন কাৰ্ডৰ বাবেও আবেদন কৰিব পাৰিব। একেলগতে দুটা আঁচনি আবেদন কৰিব পাৰিব আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু মই আপোনালোকক যদি কিবা আপোনালোকৰ অসুবিধা পাই আছে নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব। তো আপোনালোকৰ অঞ্চলত অৰুণোদয় আঁচনি বা ৰেচন কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ল নে নহ'ল আপোনালোকে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি কিনে জনাই দিব। বহুতো মহিলা এতিয়াও অৰুণোদয় পাব বাকী আছে আৰু সেইবাবে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে নতুনকৈ 40 লাখ মহিলাই আজি অৰুণোদয় পাই আছে। নতুনকৈ মই আৰু 15 লাখ মহিলাক অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম। তো আপোনালোকে সোনকালে কিন্তু আপোনালোকে অৰুণোদয় 4.0ৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে কিন্তু যিসকল মানুহৰ ৰেচন কাৰ্ড এখনেই আছে এইসকল মানুহে ৰেচন কাৰ্ড ভাঙি কিনে আপোনালোকে দুজন মানুহে আবেদন কৰিব পাৰিব। তো ইয়া আছিল আপোনাৰ গুৰুত্বপূৰ্ণ এটা আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে সদায় পাই থাকিবৰ কাৰণে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।